জয় নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আকৌ এবাৰ কওঁ এক্সাম মানে ভাইভা এক্সাম বিকজ মই আপোনাক সদায় কওঁ যে কোনোবা এটা বস্তু দি পেলাই ৰৈ থাকিব নালাগে নেক্সট ফেজৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগে অ'কে এনেকুৱাই বহুত ষ্টুডেণ্ট এইবাৰ হৈছে এইবাৰ আপোনাৰ সকলোৱে গম পায় বহুত ষ্টুডেণ্টৰ প্ৰথম যেতিয়া 12 তাৰিখে ৰিজাল্ট দিলে নাম অহা নাছিলে আকৌ 27 তাৰিখে যেতিয়া অলপখিনি মাৰ্ক নৰ্মেলাইজেশ্যন হ'ল সেইটো পিছত সিহঁতৰ নাম আহিছে কিন্তু সিহঁতে কি সময়ে নাপালে পঢ়িবলৈ কাৰণ সিহঁতে প্ৰিপেৰেশ্যন কৰি থকা নাছিলে মই আগৰ পৰা কৈ আছিলোঁ সিহঁতক যে সকলোৱে যিমান আমাৰ DSP মেম্বাৰ আছে সকলোৱে গম পায় মই ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'ত কৈ আছোঁ যে প্ৰিপেৰেশ্যন নেৰিব যিকোনো পৰ্যায়তো প্ৰিপেৰেশ্যন নেৰিব যদি আশা অলপো হোপ আছে যে আমাৰ চিলেকশ্যন হ'ব পাৰে তেনেহ'লে প্ৰিপেৰেশ্যন এৰিব নালাগে কিপ ইয়ৰ প্ৰিপেৰেশ্যন আপ হয়নে চ' সেইটো মোৰ পাৰ্চেপশ্যন থাকে সেইটো মোৰ এপ্ৰ'চ হয় মোৰ যি এপ্ৰ'চ মই আপোনাৰ লগত সেইটোৱে শ্বেয়াৰ কৰোঁ হয়নে এতিয়া আমি এই ভিডিঅ'ত কথা পাতোঁ যে কাট অফ কি যাব পাৰে আমাৰ মেইন ডিছকাশ্যন এবাউট কাট অফে হয় অ'কে আৰু এইটো ভিডিঅ' আহিবলৈ কিয় সময় ল'লে কাৰণটো কি মই আপোনাক আগতে কৈছিলোঁ যে মই প্ৰথমতে যোনটো ভিডিঅ' দিলোঁ সেইটো অল অভাৰ অসমৰ যিমান কেৰিয়াৰ আছে সকলোৰ কাৰণে এটা স্পেচিফিক মই নম্বৰ দি দিছিলোঁ যে এইটো নম্বৰৰ ভিতৰত আপোনাৰ কাট অফ হ'ব পাৰে এতিয়া মই অলপ ক্ল'জ আহিছোঁ বিকজ মই অলপখিনি তথ্য পালোঁ মই তথ্য অলপখিনিও ক'ব নোৱাৰি কাৰণ মোৰ যিমান মই কমেণ্ট পাইছোঁ লগভগ ক'বলৈ গ'লে 1200 পৰা 1300টা কমেণ্ট পাইছোঁ অ'কে তাৰপিছত পলৰটো 2000 পৰা 3000 পল ভোটছ আছে ঠিক আছে লগতে লাইভৰ ভোটছ এক্সট্ৰা লাইভৰ কমেণ্ট এক্সট্ৰা অ'কে আৰু ভিডিঅ'ৰ তলত যি কমেণ্ট আছিলে সেই কমেণ্টটো মই আগতে আপোনাক কৈ দিলোঁ 1200 পৰা 1300টা কমেণ্ট অ'কে সেইবিলাক চব ৰেছপন্স লগতে মোক যিমান হোৱাটছএপত মেছেজ আহে মোক যিমান কল আহে এভৰিথিং যেতিয়া মই সকলোকে একেলগে একুমুলেট কৰি পেলাই আপোনাৰ আগত যদি তথ্যটো ৰাখোঁ সেই তথ্যটো এই ভিডিঅ'ত মই আপোনাক নম্বৰটো ক'ম কি হ'ব পাৰে অ'কে চ' এইটো বহুতেই ক্ল'জ টু দ্য মাৰ্জিন অ'কে ক্ল'জ টু দ্য মাৰ্জিন মানে যোনটো কাট অফ হ'ব পাৰে তাৰ বহুত ওচৰ পাজৰ আমি পাই যাম বিকজ নাই ক'লেও মই যদি ৰেছপন্সৰ আপোনাক নম্বৰ এটা কওঁ 5000 to 7000 ৰেছপন্স মই পাইছোঁ ভোটিং 2 to 3000 ভোটিংছ অ'কে 1200 বা 1300টা কমেণ্ট তাৰপিছত লাইভৰ কমেণ্ট এক্সট্ৰা সেইটো কমেণ্ট মিলালেতো আপোনাৰ নাই ক'লেও এটা লাইভৰ চাৰ্ট ৰিয়েকশ্যন যদি অলপো মই কওঁ এটা এপ্ৰক্সিমেট আইডিয়া দিওঁ 1500 পৰা 2000টা চাৰ্ট ৰিয়েকশ্যন আহে মোৰ এটা লাইভত এবাৰ যেতিয়া মই লাইভ যাওঁ যদি সেইবিলাক মই 3-4বাৰ লাইভৰ যদি মই মিলাই দিওঁ 6000 অ'কে লগতে 1500 2000 8000 এইফালে 2000 10000 সেই মই যোনটো আপোনাক 7000 পৰা 9000 মান এইটো আইডিয়া অলপ যদি দি দিওঁ 7000 পৰা 9000 সেইটো বহুতেই কম ক'বলৈ গ'লে 10000তো আপ মই ৰেছপন্স পাইছোঁ কিন্তু মই যিমান লাগে মই সিমান ৰেছপন্স পালোঁ ইমানৰ ভিত্তিত মই কৈ পেলাই আপোনাৰ এটা মাৰ্জিন এটা দিব পাৰিম বা এটা স্পেচিফিক নম্বৰ এটা কৈ দিব পাৰিম যে এই নম্বৰৰ ভিতৰত আপোনাৰ নম্বৰ যদি আছে দেন আপোনাৰ নাম আহিব পাৰে ঠিক আছে চ' এতিয়া মই আপোনাৰ আগত একদম স্পেচিফিক নম্বৰবিলাক শ্বেয়াৰ কৰিম প্ৰথমতে মই আপোনাক সকলোৱে কৈ দিব বিচাৰোঁ যে যিকোনো ডিষ্ট্ৰিক্ট হওক এইবাৰ কাট অফটো ফ্লাকচুৱেট ইমান নকৰে অ'কে কাট অফ ফ্লাকচুৱেশ্যন আগৰ নিচিনা নহ'ব কোনোবা ডিষ্ট্ৰিক্টৰ 35 কাট অফ যাব বা কোনোবা ডিষ্ট্ৰিক্টৰ 22 কাট অফ যাব 23 কাট অফ যাব তেনেকুৱা নহয় ক্ল'জ টু দ্য মাৰ্জিনে থাকিব অ'কে কোনোবা ডিষ্ট্ৰিক্টৰ যদি 35 গৈছে বেলেগ ডিষ্ট্ৰিক্টৰ 31 বা 32 হ'ব সেইটো হ'ব গম পাইছেনে চ' মই আপোনাক ইয়াত দেখাই আছোঁ ৰিয়েকশ্যন আপুনি চাব এইবিলাক অ'কে সকলো ইয়াত আপুনি ৰিয়েকশ্যন দেখা পাব কমেণ্ট দেখা পাব লগতে আপুনি পল ৰিয়েকশ্যন দেখা পাই আছে হয়নে স্ক্ৰীণত চ' এইবিলাক যোনবিলাক ৰিয়েকশ্যন আছে এইবিলাক যোনবিলাক ৰেছপন্স আছে এইবিলাক যোনবিলাক ভোটছ আছে পল ভোটছ আছে আপোনাৰ কমেণ্টছ আছে এইবিলাক চব ভিত্তি কৰি পেলাই এটা নম্বৰ যোনটো মই পাওঁ সেইটো আপোনাৰ আগত মই এতিয়া শ্বেয়াৰ কৰি আছোঁ মই উইথ মাই প্ৰপাৰ এনালাইচিছ বেকগ্ৰাউণ্ডত আমি যিমান ৰিচাৰ্চ কৰিলোঁ সেই ৰিচাৰ্চৰ পৰিণাম এইটো হয় লগতে মই আকৌ এবাৰ কৈ আছোঁ ডিষ্ট্ৰিক্ট কাট অফ মই আনিম অলপ সময় দিয়ক ডিষ্ট্ৰিক্ট কাট অফ আহিব তাৰ কাৰণে আৰু 10-15 দিনৰ সময় মোক লাগিব ইনিচিয়েলি মোক 10 দিনৰ সময় লাগিব অ'কে বিকজ মই প্ৰপাৰ এনালাইচিছ কৰিব লাগে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে এটা ডিষ্ট্ৰিক্টৰ নাই ক'লেও মই যেতিয়ালৈকে 300 পৰা 400টা কেণ্ডিডেটৰ যেতিয়া মই ৰেছপন্স পাই নাযাওঁ তেতিয়ালৈকে মই ক'ব নোৱাৰোঁ যে সেই ডিষ্ট্ৰিক্টৰ কাৰণে কিমান কাট অফ হ'ব পাৰে অ'কে বিকজ যদি কোনোবাই এনেই নম্বৰো পোৱা নাই সিহঁতে যদি এনেই কৈ দিয়ে মই 45 পাইছোঁ কোনোবাই 45 পাইছোঁ কোনোবাই কৈ দিব যে মই 47 48 কোনোবাই কৈ দিব আকৌ মই 18 পাইছোঁ সিহঁতে এক্সামে দিয়া নাই তো কি হ'ব সেইকাৰণে মই প্ৰপাৰ যেতিয়ালৈকে মই এনালাইচিছ নকৰোঁ মই কোনটো তথ্য কাৰেক্ট কোনটো তথ্য ৰং সেইটো নোলাওঁ তেতিয়ালৈকে মই ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ দিব নোৱাৰোঁ সেইকাৰণে এটা এপ্ৰক্সিমেট আইডিয়া দি আছোঁ সেইবিলাক কেন্দ্ৰৰ কাৰণে যোনবিলাক এতিয়া ভয় কৰি আছে আৰু ভাবি আছে মোৰ নাম নাহিব সিহঁতক এটা আশাৰ যেতিয়া কয় ন এটা ৰে অফ হোপ মানে এটা পোহৰৰ কিৰণ সেইটো এটা দি আছোঁ যে আপুনি এতিয়া হোপ নেৰিব আপুনি নিজৰ ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক ঠিক আছে চ' এইটো যোনটো কাট অফ হ'ব সকলোৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব ঠিক আছে এতিয়া সকলো দেখা পাই আছে প্ৰথমতে মই এপ্ৰক্সিমেটলি ডাইৰেক্ট কাট অফটো আপোনাৰ আগত প্ৰস্তুত কৰি দিছোঁ কাট অফটো ইউআৰৰ কাৰণে অ'কে জেনেৰেল কাৰণে এতিয়ালৈকে আমি যিমান ৰেছপন্স পাইছোঁ যিমান ভোটিং পাইছোঁ পল কমেণ্ট লাইভ ভোটিংছ এভৰিথিং যদি আমি একুমুলেট কৰোঁ
জেনেৰেল কাৰণে কাট অফ উইল গো এৰাউণ্ড এগেইন মই সেইটো কথাই ৰিপিট কৰিছোঁ উইল বি এৰাউণ্ড 32 33 অৰ 34 অৰ 35 এই চাৰিটা নম্বৰৰ ভিতৰত আপোনাৰ ইউআৰৰ কাট অফ আহিব পাৰে ঠিক আছে তাৰপিছত যদি OBC MOBC আমি কথা পাতোঁ দেন ইট উইল গো এৰাউণ্ড 28 29 30 31 এই চাৰিটা নম্বৰৰ ভিতৰত 32 এই পাঁচটা নম্বৰৰ ভিতৰত সিহঁতৰ নম্বৰটো আহিব পাৰে কাট অফটো আহিব পাৰে এতিয়ালৈকে আমি যিমান তথ্য পাই পেলাই এনালাইচিছ কৰিব পাৰিছোঁ তেতিয়া যদি STH আৰু ST প্লেইনছ দুটা আমি কথা পাতোঁ STHৰ কাৰণে যদি মই কওঁ দেন আপোনাৰ কাট অফ উইল গো এৰাউণ্ড অলপ হাই যাব সিহঁতৰ কাৰণে 28 29 31 32 ইমান কাট অফ সিহঁতৰ হ'ব পাৰে ঠিক আছে এতিয়ালৈকে ST প্লেইনছৰ কাৰণেও হাই যাব 29 30 31 32 এণ্ড 33 অলপ হাই গৈছে কাৰণ ST প্লেইনছৰ অলপ কেণ্ডিডেট বেছি SC কাৰণে যদি মই কওঁ SC উইল বি এৰাউণ্ড 29 30 31 32 33 হাইয়েষ্ট ইমান যাব পাৰে অ'কে বাকী মই আপোনাৰ আকৌ এবাৰ কৈ আছোঁ যে ইয়াতকৈ তলতো আপোনাৰ নম্বৰ আছে দেন প্লিজ হোপটো নেৰিব বিকজ আকৌ সেইটো ভুল কৰিব নালাগে যোনটো ভুল আপুনি অলপ দিন আগত কৰিলে 12 তাৰিখে ৰিজাল্ট আহিলে আপুনি নিজৰ প্ৰিপেৰেশ্যন এৰি দিলে নাম নাহিলে আকৌ ভাবি আছে ছেকেণ্ড লিষ্ট কেতিয়া আহিব আকৌ যেতিয়া নৰ্মেলাইজেশ্যন কৰি পেলাই ছেকেণ্ড লিষ্টটো দিলে সেইটো ছেকেণ্ড লিষ্টত আপোনাৰ নাম আহিলে কিন্তু আপুনি পঢ়িবলৈ সময় নাপালে আৰু এক্সামটো বেয়া হৈ গ'ল সেইটো ভুল এবাৰ নকৰিব নাম আহিছে নাহিছে আহিব নাহিব পাছৰ কথা নেম উইল বি ইউ উইল বি কোৱালিফাইড অৰ নট ডেট ইজ দ্য পিছৰ কথা ওকে সেইটো ভাবি লাভ নাই আপোনাৰ মেইন এম মেইন ফ'কাছ শুড বি ডেট ইউ নিড টু বি প্ৰিপেয়াৰ ফৰ দ্য ভাইভা আপোনাৰ ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যনটো আপ টু মাৰ্ক হ'ব লাগে ভাইভা ইজ দ্য লাষ্ট ষ্টেজ ক্ৰুচিয়েল ষ্টেজ আৰু তাৰপিছত আপোনাৰ চিলেকশ্যন হ'ব গম পায়নে ভাইভা ইজ দ্য লাষ্ট ষ্টেজ তাৰপিছত একো পৰ্যায় নাই আৰু আকৌ একো ষ্টেজ নাই দিছ ইজ দ্য লাষ্ট ষ্টেজ ফেজ নম্বৰ 3 ফেজ নম্বৰ 1 ৰিটেন ফেজ নম্বৰ 1 ফিজিকেল সেইটো কোৱালিফাই কৰাৰ পিছত ৰিটেন এটা ৰিটেন কোৱালিফাই কৰাৰ পিছত ভাইভাৰ পিছতে এপইণ্টমেণ্ট হ'ব ফাইনেল ৰিজাল্ট আহিব তাৰপিছত এপইণ্টমেণ্ট হ'ব চ' তাৰপিছতো আপুনি নিজৰ প্ৰুফ কৰিবলৈ একো ষ্টেজেই নাই অ'কে দেট ইজ দ্য লাষ্ট ষ্টেজ লাষ্ট ফেজ চ' নিজৰ ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন আপ কৰক ভাইভাৰ ৰিলেটেড ভিডিঅ' মই দিম এটা প্ৰিপেৰেশ্যন ৰিলেটেড ভিডিঅ' তাতকৈ আগত মই ডিষ্ট্ৰিক্ট কাট অফ এটা এনালাইচিছ কৰি পেলাই দিম তাৰপিছত ভাইভাৰ কাৰণে মই আপোনাৰ কাৰণে ভিডিঅ'ও বনাম চ' আজিৰ কাৰণে ইমান আছিলে জয় হিন্দ জয় ভাৰত